অনলাইনৰ পৰা ইমান বস্তু লৈ আছোঁ কিন্তু এই বস্তুটোৰ নিচিনা মই ভাল বস্তু ক'তোৱে পোৱা নাই আৰু এইটো হৈছে হেলমেট যদি আপোনাৰ ভৰিখন ফাটি বেছি তেজ ওলাই গৈছে তেতিয়াহ'লে 3 দিনত আপোনাৰ এই মলমটোৱে ভাল কৰি দিব মই প্ৰথম 3 দিনৰ আগত মোৰ ভৰিখন দেখাম আৰু আজি মোৰ ভৰিখন দেখাম মই আপোনালোকক এই হেলমেটটো ব্যৱহাৰ কৰি মাত্ৰ 3 দিনত মই ইনষ্টা ৰিজাল্ট পাই গৈছোঁ যদি আপোনালোকক লাগে কমেণ্ট বক্সত লিংক বুলি লিখক মই দি দিম যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট দেখিছে হয়তো স্ক্ৰীনত তাতে টাচ কৰি দিলে এইটো কিনিব পাৰিব বিৰাটেই ভাল ৰিজাল্ট পাইছোঁ মই সেইকাৰণে আপোনালোকক ৰিকমেণ্ড এয়া মোৰ 3 দিনৰ আগৰ ভৰিখন চাওক ফাটি একদম চিৰা দিছে আৰু মই অকণমান কুহুমীয়া পানীত ভৰিখন কোমলাই লৈছোঁ যাতে ইয়াৰ পৰা যিবোৰ লেতেৰা থাকে লেতেৰাবোৰ ওলাই যাওক আৰু এয়া চাওক নাফাটি তেজ ওলাইছে কিমান যে যন্ত্ৰণাদায়ক যিসকলৰ হৈছে তেওঁলোকে বেছি ভালকৈ বুজি পাইছে আৰু ভৰিখন মানে চাব নোৱাৰা অৱস্থা ইমানেই অশান্তিলৈকে খোজকাঢ়িলে যেন ভৰিখন বিষ হৈ যায় এনেকুৱা লাগিছিলে আৰু অকণমান মই গ্লিচাৰিন লৈ লৈছোঁ কাৰণ গ্লিচাৰিনটো আগতে আছিলে এইটো অপশ্যনেল হয় লগাবও পাৰে নলগাবও পাৰে আৰু এয়া দেখিছেনে হেলমেটৰ কালাৰটো এনেকুৱা হয় কিন্তু সঁচাকৈ নহয় বহুত ভাল ৰিজাল্ট পাইছোঁ 3 দিনত মই মানে মোৰ ভৰিখন বহুত বেছি ভাল হৈ গৈছে আৰু প্ৰথম দিনাখন মই অকণমান সৰহকৈ লগাইছোঁ কাৰণ মানে বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ভৰিখন সোনকালে ভাল হওক বুলি আৰু এয়া দেখিছেনে অকণমান ডাঠকৈ লগাইছোঁ ভৰিখন ফাটি শেষ আৰু এয়া চাওক 3 দিনৰ পাছত মোৰ ভৰিখন কিমান ছফ্ট হৈ গৈছে আৰু যদি মই এসপ্তাহমান কণ্টিনিউ কৰোঁ তেতিয়াহ'লে মোৰ ভৰি একদম গৰম দিনৰ ভৰিখনৰ নিচিনা হ'বগৈ এয়া দেখিছে আৰু একদম বহুত বেছি ভাল বস্তু যদি আপোনালোকৰ এইটো সমস্যাত ভুগি আছে ঠাণ্ডাৰ দিনকেইটা নিশ্চিন্ত মনে আপুনি এইটো কিনি লওক গোটেই আপোনাৰ ঠাণ্ডাৰ দিনকেইটাই যাব এয়া চাওক দেখিছেনে মোৰ ভৰিখন ইমান ধুনীয়া হৈ গ'ল এতিয়া